শ্বেয়াৰ কৰিছোঁ। আজি মই বনাম আলুৰ চপ। তাৰ বাবে মই আলু 4-5টা এনেকৈ কাটি লৈ বইল হ'ব দিলোঁ। 2টা চিটি দিলোঁ কুকাৰত। এয়া এতিয়া মই আলুখিনি প্ৰায় বইল হৈ গ'ল। এইখিনি মই ওলাই ল'লোঁ। তাৰপিছত মই এইখিনি ধুনীয়াকৈ সানি ল'লোঁ আলুখিনি। এতিয়া মই ইয়াতে নিমখ হাফ চামুচ দি আকৌ এবাৰ ধুনীয়াকৈ মিক্স কৰি ল'ম। ইয়াতে মই ৰেডি কৰি থোৱা বেটাৰখিনি আলুখিনিত সুমুৱাই দিলোঁ আৰু ইফালে মই বেচনৰ বেটাৰখিনিও ৰেডি কৰি ল'লোঁ। এতিয়া মই আলুৰ চপখিনি এটা এটাকৈ বেচন লগাই ভাজি দিম। এয়া মই এটা আলু চপত বেচনখিনি লগালোঁ। এয়া মই এটা এতিয়া মই ভাজিম। এনেকৈ মই আৰু এটাও সেনেকৈ দি ভাজি পেলাম। ইপিঠি ভজা হৈ গৈছে। এতিয়া মই সিপিঠি এনেকৈ লুটিয়াই দিম। এয়া দেখিছে মোৰ আলু চপখিনি প্ৰায় হৈ গৈছে। এতিয়া মই তুলি দিম। আলু চপখিনি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু যদি ৰেচিপিটো ভাল লাগে তেনেহ'লে